কিন্তু মই এতিয়া পাত নোহোৱাটো উঠাই ল'লোঁ চৰি অসমীয়া কিন্তু কৈ আছোঁ অসমীয়া আপোনালোকে যিমানখিনি কমেণ্ট কৰিছিলে মোক এইখিনি কমেণ্ট মই আপোনাক দেখি কেনে মই চিনে কমেণ্ট কৰিছিল লেচু দেখাব লাগে লেচুৰ গাছলৈ মই আহিছোঁ কিমান টকা হয় কিমান টকা নহয় আৰু এইখন ভিডিঅ' আপুনি অল ট'টেল চাই ল'ব মই চিধা কৈ আছোঁ কিমান টকাত পাই যাব আপোনালোকে চাই দেখা পাইছে লেচু এইগিলান গোটেই হয় গোটেই দাদাই আছে আৰু ইভাগে মই যাই কেনে আপোনাক গোটেইখিনি ৰিভিউ কৰি দি আছোঁ আৰু কিমান টকাত হয় কিমান টকাত নহয় সেইকাৰণে এইখন ভিডিঅ' অল ট'টেল চাই থাকিব আপুনি ঠিক আছে আহক যোনে মানে লেচু গাছটো লাগে চাক লাগে আৰু লেচু আৰু লেবু আছে ইয়াত এইগিলাক ঝাকে লাগে মানে এইগিলাক পাই যাব আপুনি গোটেই কম দামতে পাই যাব আহক দাদাৰ ওচৰত যেনে সুধি আছোঁ কিমান টকাকৈ লাগে আৰু কিমান টকা নালাগে গোটেইখিনি আপোনাক চিধা কৈ দিব ইয়াত আহিলে আৰু স্ক্ৰীণত চিধা নাম্বাৰ দিয়া আছে তাতে কণ্টেক্ট কৰিলে চিধা পাই যাব এইগিলা লেচু কাক আৰু লেচু আৰু লেবু লাগে মানে ইয়াৰ নাম্বাৰটো কণ্টেক্ট কৰিলে পাই যাব আপুনি দাদা আপুনি এটা কৈ দিবচোন ইয়াৰ এইকেইটা ৰেট কিমান হ'ব লেচু আৰু লেবুৰ মানুহ ল'বলৈ আহিলে এই লেচুৰ ৰেটটো আপোনাৰ হ'ব 20 টকা অঁ আৰু লেবুৰ ৰেটটো হ'ব 5 টকা লেচুটো হ'ব 20 টকা আৰু লেচুটো হ'ব লেবুটো হ'ব 5 টকা পাইকাৰী ৰেটৰ পাইকাৰী ৰেট অঁ আমি পাইকাৰীয়ে দিওঁ এইটো ৰিটেইলাৰ নহয় হ'লচেলাৰ অঁ আপুনি যদি ৰিটেইলাৰো এনে যদি এটাও লৈ যায় তথাপিও 5 টকাতে পাই যাব অঁ আৰু ইয়াৰ লোকেশ্যনটো কোনখিনি জেগাত আছে মানে আল্টিমেটলি এইটো পদুপাৰা বুলি কয় পদুপাৰা অঁ ধূপধাৰা পদুপাৰা বুলি কয় এইটো অঁ মানে গোৱালপাৰা ডিষ্ট্ৰিক্ট থানা ধূপধাৰা হয় পদুপাৰা বুলি কয় পদুপাৰাত আহিলে পাই যাব আৰু এইগিলান 15 টকা 10 টকাতে পাই যাব ন এনে এইটো 5 টকাত পাই যাব 5 টকা এতিয়া 5 টকা এতিয়া চব 5 টকা এইগিলা গোটেই 5 টকা হয় পিচ 5 টকা সেইটো 20 টকা আৰু এইখিনি লেচু আছে এইগিলান সেইটো হৈছে 20 টকা হাইব্ৰিডটো 20 টকা আৰু এনে নৰ্মেলো আছে নেকি নৰ্মেলটো সেনেকুৱা আল্টিমেটলি সেইটো বিক্ৰী কম হয় কাৰণে সেইটো ৰখা নাই অঁ মানে নৰ্মেলটো সেই 15 টকা 20 টকা ভেৰাইটি ভাল হয় আৰু এইটো চবচে হাইয়েষ্ট লৈছোঁ মানে ভেৰাইটিটো আৰু ভাল হয় একদম অসমৰ ভিতৰত যিটো মানে নাম্বাৰ 1 যিটো লৈছোঁ সেইটো হয় এইটো অঁ আৰু নৰ্থ ইষ্টত মানে নাম্বাৰ 1 বুলি কয় নটিছৰ মানে নাম্বাৰ 1 লেচু গাছটো হয় Yeah. এইগিলান গোটেই অল ট'টেল পাই যাব মানে খিচি লাগে মানে অল ট'টেল যিমান প্লাণ্ট আছে গোটেই আপোনাৰ নাৰ্চাৰী দিলে পাই যাব প্লাণ্টত পাই যাব যিকোনো প্লাণ্ট আছে নাৰ্চাৰীত আৰু বেলেগত আছে এটাতো চাই আহিল অঁ আৰু বেলেগত আছে মানে জাগা বস্তুবিলাক থৈ দিয়া হয় হয়। চিষ্টেম তাৰমানে বস্তুবিলাক অঁ জাগা এৰিয়াৰ কথা আছে মানে বস্তু কোৱান্টিটিটো অলপ বেছিকৈ কৰিব লাগে পাইকাৰী হ'লে অঁ আপোনালোকে দেখা পাই আছে যে এইগিলান গোটেই লেবুৰ গাছ হয় এইগিলা 5 টকাতে পাই যাব আপুনি ভাল একো হোৱা নাই একো কি মোৰ যে ট'টেলি ভালেই আছে কণ্ডিশ্যন এইগিলা ল'ব গ'লে আৰু কি ডাঙৰ কিমান হয় এইটো আছাম লেবু বুলি কয় ইয়াৰ আছাম লেবু ন ইয়াৰ ডাঙৰ মাৰিলেও পাই যাব আছাম লেবু কি কয় নেটত টানিলেও পাই যাব অঁ মানে দাদা লেবুটোৱে পাই যাব কেনেকুৱা লেবু চিষ্টেম লেবু যিটো লাগে যিটো লেবু অঁ সেইটো নেটত মাৰিলে আছাম লেবু কেনেকুৱা সেইটো আহি যাব মানে ইয়াত অল ট'টেল আছে যিমান দেখা পাই আছে আপোনালোকে এইগিলান গোটেই ভালে আৰু কণ্ডিশ্যন গোটেই ভাল মানে চাক ল'ব লাগে স্ক্ৰীণত নাম্বাৰ দুটা নাম্বাৰ দিয়া আছে এই নাম্বাৰ দুটা এটাত কল কৰিলে হৈ যাব এইগিলান গোটেই পাই যাব 5 টকাকৈ চাক ল'ব লাগে মানে এইগিলা ল'বলৈ আহি যাব ইয়াত কিবা নামটো কি আছিল দাদা নাৰ্চাৰী নাৰ্চাৰী ঠিক আছে দাদা আপোনাৰ ইয়াত আহি কিনে ভাল লাগিল কণ্টেক্ট কৰি আহিব মই চব বস্তু সেনেকৈ দি দিম অঁ মানে মই আপোনাৰ ইউটিউবৰ আহিছে মই গম পোৱা নাই পাইকি কৰিছোঁ অঁ আহিলে মই বস্তুবিলাক চব দেখাই দিম একদিনা টাইম লৈ অঁ ঠিক আছে মই যেতিয়া দেখালোঁ ইয়াৰ লেবুৰ গাছটো লেবুটো এবাৰ ডাঙৰ হয় মানে ৰসটো অলপ বেছি কিন্তু এইবাৰ লেচুৰ এটা আহিছোঁ লেচুৰ গাছলৈ আহিছোঁ ইয়াৰ লেচুটো ডাঙৰ হয় আৰু গুঠলিটো অলপ সৰু হয় দাদাই ক'লে দাদাক সুধি লওঁ দাদা কি কয় দাদা আপুনি ক'বচোন তাৰমানে লেচুটো লেট চিটলেছ লেচু বুলি কয় সেইটো মানে নৰ্থ ইষ্টৰ ভিতৰত যে নাম্বাৰ 1 লেচু অঁ এইটো আপোনাৰ মানে চিটলেছ নাই মানে লেট চিটলেছ মানে চিটলেছ মানে চিজ নাই মানে বেছি গুটিটো নাই অঁ এই গুটিটো মানে একেবাৰে সৰু সেইকাৰণে নাই বুলি কয় এনেকুৱা ডাঙৰ লেচুটো হয় মানে স্প্ৰিং কৰে মাংসটো টেষ্টি হয় আৰু কি মানে আৰু মিঠা লাগে আৰু বহুত মিঠা মিঠাটো অলপ বেছি আছে এতিয়া লেচু মিঠা লেচু বুলি কয় হাইব্ৰিড লেচুৱে কয় এইটো অঁ ইয়াক কোনোবাক লাগে যদি স্ক্ৰীণত নাম্বাৰটো দিয়া আছে তাৰ পৰা লৈ ল'ব পাৰিব কিন্তু মই এতিয়া পাত নোহোৱাটো উঠাই ল'লোঁ চৰি যেতিয়া পাত আছে এতিয়া উঠাই লওঁ
আপোনালোকে দেখা পাই আছে লেচুৰ গছ গোটেই ভাল আছে, গুঠলিটো সৰু সৰু কৰি আছে দাদাই, আৰু মুঠতে লেচুটো আৰু ডাঙৰ বুলি ক'লে ইয়াক কিমান 20 টকাত পাই যাব না? 20 টকা ইয়াৰ অল টোটেল অল টোটেল 20 টাকা অল টোটেল গাছ ইয়াৰ মানে ডাঙৰ সৰু যিমান আছে গোটেই 20 টকা ৰেট লাগি আছে ইয়াত। কাকবা লাগে যদি সোনকালে আহি যাব ইয়াত, আহি কিনে দাদাৰ পৰা এইগিলা লৈ যাব। দাদাৰ পৰা অলপ বহুত মানুহে লয়, আৰু গুগলতো চাৰ্চ কৰি চাব, ইয়াত ডাঙৰ নাৰ্চাৰী বুলি কয়। দাদাৰ আৰু নামৰ এই নাৰ্চাৰীটোৰ নাম হৈছে MM নাৰ্চাৰী বুলি আছে। ঠিক আছে, যি হওক নহয় কিয় মানে মোৰ ব্লগখন এইখিনিয়ে। বেলেগ ভিডিঅ'ৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখি লৈ দিব, আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, বাই বাই।